এই মৰাটোক যিমান অত্যাচাৰ কৰিলেও ঘৰখন মানে এৰি যোৱা সি নামে নোলায়। কি কৰিবলৈ আছে নহয় ইয়াত, ইমান তাক অত্যাচাৰ কৰোঁ তথাপিও মানে সি ইয়াতে থাকিব মানে আমাৰ ডিঙিতে ওলমি। মাক বাপেকৰতো মূৰটো চুবালেই, এতিয়া আমাৰতো চুবাবলৈ আছে মানে সি। তাৰ গাত মই দুখ নিদিওঁ। আমাৰ এইজন এক নম্বৰ আছে, কৈছোঁ নহয়। একো নুশুনে নহয় মোৰ কথা, একেবাৰে ভতিজাক তোলে মৰি যাবগৈ আৰু মৰি যাবগৈ। নিজৰ ল'ৰাটোকে ইমান মৰম নকৰে, তাক যিমান মৰম কৰে। এইবোৰক আউল মাৰোঁতে নিজৰ কাৰণে একো সময় উলিয়াবই পৰা নাই। মা, অ' মা, মা। কি হ'ল? মই ভিতৰতে আছোঁ, সোমাই আহ। মা, কি হ'ল? তুমি দেখোন ইমান খঙত আছা। খং নকৰি মই কি কৰিম কচোন? এইটোক এখন ঘৰৰ পৰা মই খেদি পঠিয়ালেহে মই শান্তি লাগিব, কৈছোঁ নহয়। এইটো থকালৈকে মোৰ জীৱনত শান্তি নাহে আৰু। মানে তুমি দাদাৰ কথা কৈছা? অঁ, তাৰ কথাই কৈছোঁ, আৰুনো বেলেগ কাৰ কথা ক'ম মই? মা, হ'ব দিয়া আৰু। তুমি দাদাক সদায় সদায় কিয় বকি থাকা? সিহঁতে তোমাক কি জগৰ কৰিলে বাৰু কোৱাচোন? তুমিতো জানাই তাৰ মাক দেউতাক কোনোৱে নাই, আৰু সিটোতো আমাৰ লগত থাকিব লাগিব। আমি নহ'লে তাৰ কি হ'ব কোৱাচোন? আমাৰ বাদে তাৰ কোনোবা আছে জানো আপোন মানুহ? কি আমাৰ বাদে আৰু কোন নাই বুলি ক'বলৈ আহিছ তই? আইতাকজনী এতিয়াও জীয়াই আছে নহয়, মৰা নাই নহয়। আইতাকে সেই নাতিনীয়েকক নি পেলাই ঘৰত থ'ব পৰা নাই? আমাৰ যে তেটো ওলমাবলৈ আহিছে। ইছ ৰাম মা, তুমি যে সদায় সদায় কিয় বকি থাকা বাৰু? আৰু ইমান জোৰ জোৰকৈ কিয় কৈছা? সি ঘৰতে আছে, সি শুনিলে মানে তাৰ মনটো কেনেকুৱা লাগিব বাৰু? এনেও তুমি তাক সদায় বকিয়ে থাকা, তাৰ মনটো কেনেকুৱা লাগিব ভাবাচোন? মোকো যদি তেনেকৈ কোনোবাই বকে তোমাৰ কেনেকুৱা লাগিব? চবৰে একেহে হয় মা। হ'ব দিয়াচোন, মোক যেনেকৈ তোমাৰ নিজৰ ল'ৰা বুলি ভাবা, তাকো তুমি তোমাৰ নিজৰ ল'ৰা বুলি ভাবিব নোৱাৰা জানো? ঐ মনে থাক, একদম ককাই উকালতি কৰিবলৈ আহি মোৰ ওচৰত মই কৈ দিছোঁ। এনেও একদম মদ দেখা উঠি আছে, মোক কোবাই দিম আকৌ ধৰি লৈ। তোমাক কথা কৈ একো লাভেই নাই। হ'ব দিয়া, যি কৰা কৰি থাকা। তুমি যে কেতিয়া সলনি হ'বা নাজানো আৰু মই। ককাই আৰু সেই মিঠা মিঠা কথাবোৰ শুনি তই মোৰ মুখে মুখে তৰ্ক কৰিব পৰা হ'লি চালা। মা, মই তোমাৰ মুখে মুখে তৰ্ক কৰা নাই। মই তোমাক কথাবোৰ বুজাইছোঁহে যে মই যেনেকৈ তোমাৰ নিজৰ ল'ৰা, তুমি দাদাকো তোমাৰ নিজৰ ল'ৰা বুলি কিয় ভাবিব নোৱাৰানো? সেইটোহে লাগে মোক। এতিয়া মোৰ লগত তৰ্ক যুদ্ধ কৰিবি নে কিতাপত বহিবিগৈ? পৰীক্ষালৈ আৰু বেছি দিন নাই নহয়। যা, যেন তেন BA পাছ কৰিব পাৰিলে মোৰ আৰু শান্তি হ'ব। তেতিয়া আৰু নিজে কিবা এটা কাম কৰিব পৰা হ'বি আৰু। যা পগে যা, এতিয়া তই মূৰত মুখ চুবনি মাৰি থাকিব নালাগে। ঠিক আছে, হ'ব দিয়া। এইটোৱে চাগে মোৰ ল'ৰাটোক মোৰ কথা লগাই মোৰ সি বিপক্ষ কৰিবলৈ ওলাইছে। পাই তোক মই একাত দিম ঠিকছে। সেই ৰাম মৌচুমী, তুমি দেখোন ৰুমত এনেকৈ সোমাই আছা। মোক কি ভাত পানী নিদিয়া নেকি খাবলৈ? খাবলৈ যদি মন আছে নিজে বাৰী খালৈকে যাওক, মোক অশান্তি কৰি নাথাকিব। সেই ৰাম, কি হ'লহে তোমাৰ? খঙত একেবাৰে গোটেইজন টিঙিৰ তোলা হৈ আছে যে। সকলোবোৰ কথা গম পায়ো আপুনি মোক কি হ'লে ক'বলৈ সুধিব লাগিছে হা? সকলোবোৰ আপোনাৰ কাৰণে হৈছে সকলোবোৰ। হে ৰাম মৌচুমী, তোমাক যে সদায় মই একেবোৰ কথা কিমান বুজাম নহয়। তুমি সদায় এই বাখৰক লৈ কথাবোৰত লাগি থাকা। সি তাৰ নিজৰ মতে আছে, তাৰ মাক বাপেক কোনো নাই, সিটো আমাৰ লগতে থাকিব লাগিব। সি কি অকল থাকিব নেকি কোৱাচোন বাৰু? নাপায় নহয় এনেকৈ ক'বলৈ। আমি বৰ্তাক বৰমাশাল জীয়াই থাকোঁতে সি কি অনাথ আশ্ৰমত থাকিব নেকি? তুমি তাক লৈ কিয় সদায় অশান্তি পোৱা মই বুজি নাপাওঁ মৌচুমী। অনাথ আশ্ৰমত থাকিবলৈ মই কোৱা নাই, কিন্তু সেই আইতাকজনী আছে নহয়, আইতাকৰ লগত কি সি থাকিব নোৱাৰে নেকি? আমাৰ যে তেটোত ওলমাই ল'লে আপুনি। তোমাক যে মই কি ক'ম নহয়, তুমিও তাক আমাৰ নিজৰ ল'ৰা বুলি কিয় ভাবিব পৰা নাই? সিনো তোমাক কি অশান্তি কৰিছে কোৱাচোন? আমাৰ যেনেকৈ এটা ল'ৰা আছে, যেনিবা বাখৰো আমাৰ নিজৰ ল'ৰা বুলি তুমি নাভাবা কিন্তু কেলে? আপুনি মোক এষাৰ কি কথা কৈছে? মই মোৰ নিজৰ সন্তান থকাৰ পিছতো এটা বেলেগৰ সন্তানক মই মোৰ নিজৰ সন্তান হিচাপে কেতিয়াও স্বীকৃতি দিব নোৱাৰোঁ। এইটো মিছা কথা, আৰু তাক মই মোৰ নিজৰ সন্তান বুলি কেতিয়াও ভাবিব নোৱাৰোঁ, লাগিলে যিয়ে হওক। তোমাক মই ইমান দিনে যেতিয়া বুজাব নোৱাৰিলোঁ, আজিনো বুজাই কি পাম? হ'ব দিয়া, যি ভাবা ভাবি থাকা, কিন্তু সি আমাৰ মাজতে থাকিব। আমাৰ মাজৰ পৰা সি ক'তো নাযায়। আৰু ইমান জোৰকৈ কথা নক'বা। সি শুনিলে মানে তাৰ মনটো কেনেকুৱা লাগিব বাৰু? তুমি ভাবাচোন, তুমি যদি মাইকী মানুহ হয় নহয়, তাৰ মনটো বাৰু কেনেকুৱা লাগিব বাৰু ভাবাচোন তুমি? হ'ব বৰ একেবাৰে ভতিজাকটোৰ কথা ক'বলৈ নিদিয়ে। এইবোৰ অকণমান কথাত লৈ ঘৰখনত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি নকৰিবা দেই মৌচুমী, কৈ দিছোঁ কিন্তু মই। আৰু সিহঁতৰ ফাইনেল পৰীক্ষা হ'ব, আৰু ফাইনেল পৰীক্ষাৰ কাৰণে দুয়োটাকে পঢ়িবলৈ ভালকৈ অকণমান ঘৰখন পৰিৱেশটো ভাল কৰা। হয় দিয়ক, মোৰ কাৰণেহে পৰিৱেশ সদায় নষ্ট হয় নহয় জানো? হেই, তোমাক আৰু কথা কৈ মই বুজাব পাৰিম নেকি? আমাৰ এজনকো একেবাৰে মৰমৰে সি বান্ধি পেলালে। মই তাক নিজৰ সন্তান বুলি কেতিয়াও ভাবিব নোৱাৰোঁ। সি মোৰ ভতিজাই হৈ থাকিব সদায়। আৰু কি, তাক মই পৰীক্ষা দিয়াম? মই মোৰ ল'ৰাটোক ভালকৈ পাছ কৰোৱাম। মোৰ ল'ৰাটোক BA পাছ কৰোৱাই পেলাই ভাল কিবা এটা কৰাবলৈ দিব লাগিব। আৰু তাক মই এই পইচা কেইটকা ভাঙি ফৰ্ম ফিল আপ কৰাম। তাক মই পৰীক্ষা দিয়াম। সি কেনেকৈ পৰীক্ষা দিয়ে ময়ো চাই ল'ম। এইটো সিহঁতৰ লাষ্ট ছেমিষ্টাৰ নহয়, এইটো পৰীক্ষা নিদিলেতো সিহঁতি BA পাছৰ চাৰ্টিফিকেটখন নাপাব। তাক মই কেতিয়াও এখন চাৰ্টিফিকেট পাবলৈ দিবই নোৱাৰোঁ। হৰি, বেলি আহি মুধচ পালেহি। এতিয়ালৈকে গাখীৰকণ খীৰাবলৈ দেখাই নাই এইটোৱে। মৰি উঠাই নাই নেকি ঠিক নাই। ওপৰতে খাবলৈ পাইছে আৰু কিহৰ চিন্তা? কাম বনটোতো একো নায়েই আৰু। মই বনাই থ'ম, ওপৰতে আহি খাবহি। বৰ্তাকে ক'ৰ পৰা কেনেকৈ পইচা গোটাইছে, কি কৰিছে সেইবোৰতো ধান্দা দিবলৈ নাই। চালা, তোক খুৱাম এতিয়া আৰু মই। পাই
বাখৰ ঐ বাখৰ তোৰ কি মৰি থোৱা হোৱাই নাই নেকি বাখৰ অঁ বৰমা কোৱা ইমানকৈ কিয় চিঞৰি আছিলা কি ইমানকৈ কিয় চিঞৰি আছিলে ক'ব লাগিছ ইমান দেৰিলৈকে যে শুই আছ গৰুজনী গাখীৰকণ কোনে খাব হা কোনে খাব অ' ভাত পানীটো ওপৰতে খাওঁৱে গাখীৰকণো কি ময়ো খীৰাই পেলাই কি তহঁতক খুৱাব লাগিব নেকি নহয় বৰমা মই শুই থকা নাছিলোঁ আচলতে মই পঢ়িহে আছিলোঁ পৰীক্ষা পালেহিয়ে যে বেছিদিন নায়েই ঠিক আছে ৰ'বা মই এতিয়াই গৰুজনী গাখীৰকণ খীৰাই দিম মই আকৌ ভাবিছিলোঁ তুমি গাখীৰকণ খীৰালা বুলি সেইকাৰণে মই আগফালে আজি চাবলৈ নাহিলোৱেই ৰ'বা বৰমা খং নকৰিবা মই এতিয়াই খীৰাই দিম মই গৰু গাখীৰ খীৰাই তহঁতক খুৱাবলৈ আছে অঁ খুৱাম মই মোৰ নিজৰ ল'ৰাটোক খুৱাম তোক কেলৈ খুৱাম হা তইতো ইয়াত একো হাঁহ ভঙা কাম নকৰ নহয় ওপৰতে খাৱহে অকল নহয় জানো আৰু তই যে হেৰি কি কয় পৰীক্ষা দিবিনে কি বুলি কৈছ তই অঁ বৰমা মোৰো পৰীক্ষা আছে নহয় ভাইটিৰ লগতে দেখোন ময়ো পৰীক্ষা দিম এবাৰ বৰমা তোমাক এটা কথা ক'বলৈও আছিলে আচলতে ফৰ্ম ফিল আপ কৰিবলৈ মোক টকা 1500 লাগিছিলে তুমি যোগাৰ কৰি দিব পাৰিবানে বৰমা কেইশ লাগে তোক টকা 1500 টকা 1500 আজিলৈকে মই একেলগে দেখি পাইছোঁ নাই আৰু ফৰ্ম ফিল আপ কৰিবলৈ তোক আকৌ পইচা ক'ৰপৰা দিম আৰু তই পঢ়া শুনা কৰিব নালাগে ভাইৰে পঢ়িছে নহয় দুটাকে পঢ়া শুনা খৰচ আমি কেনেকৈ দিম অকল ঘৰটো উপাৰ্জন কৰা মানুহ অকল এটাহে বৰ্তাহে উপাৰ্জন কৰে বাকী যিটো তহঁতি সকলোৱে ওপৰতে বহি বহি খাৱহে তোক আকৌ টকা 1500 ক'ৰপৰা দিম নালাগে তই পৰীক্ষা দিবলৈ তই এবাৰ ভাইটিয়ে দিব নহয় হ'ব দে নহয় বৰমা ভাইটিয়ে বাৰু পৰীক্ষাটো দিবই কিন্তু পৰীক্ষাটো ময়ো দিম কাৰণ ইমানকেইটা ছেমিষ্টাৰ মই পঢ়িলোৱেই অকল লাষ্ট ছেমিষ্টাৰটোহে আছে আপুনি কিবা এটা কৰি পেলাই বৰ্তাক হ'লেও ক'ব না মোক টকা 1500 বৰ জৰুৰী আছিলেও মই আগলৈ কিবা এটা কৰি পেলাই আপোনালোকক পইচাটো ঘূৰাই দিম বৰমা কিন্তু প্লিজ মোক পৰীক্ষা দিয়াটোৰ পৰা বঞ্চিত নকৰাব ধান পকে মানে তুনি মৰণ তই 1500 টকা লৈ পেলাই তই আকৌ 1500 টকা ঘূৰাই দিয়ালৈ আমি বা জীয়াই থাকিম নাথাকিম কি ঠিক আৰু তোক ইমান বাৰে বাৰে মনা কৰি থকাৰ পিছতো তই কি হয় ইমান পৰীক্ষাটো দিবলৈ মৰি আছ পইচা নাই বুলি কৈছ নাই পইচা নাই আৰু এনেও তইনো পঢ়া শুনা কৰি কিটো কৰিবি ভাইৰে পঢ়কচোন দে ভাইৰে ভাল মানুহ হওক তই এনেকৈ হাজিৰা মাজিৰা কৰি থাকিবি আৰু বৰমা মোৰ মা আৰু দেউতাৰ বহুত সপোন আছিলে মই পঢ়ি শুনি ভাল কিবা এটা কৰা আৰু ভাল মানুহ হোৱা কিন্তু তেওঁলোকে জীয়াই থকা হ'লে মোৰ ইমান চিন্তাই নাছিলে তেওঁলোককো মোৰ জীৱনৰ পৰা ভগৱানে লৈ গুচি গ'লগৈ এতিয়া আপোন বুলিবলৈ তুমি আৰু বৰ্তাই আছা যদি তোমালোকে মোক সহায় নকৰা মোক কোনে সহায় কৰিব কোৱাচোন বৰমা প্লিজ কিবা এটা কৰি হ'লেও 1500 টকা এটা মোক দিয়া না তোক যদি মই 1500 টকা দিওঁ তইনো আগতে কাম কৰি কাক খুৱাবি তোৰ ঘৈণীয়েকহে খুৱাবি নহয় জানো তোৰ পৰানো আমি কিটো পাম এতিয়া মোৰ ওচৰত পইচা নাই দেই এইবোৰ কৰি সময়বোৰ পাৰ কৰিব নালাগে যা সোনকালে গাখীৰ খীৰাই গৰুজনী এৰাল লাগে বৰমা তোমাক মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ তুমি মোক ফৰ্ম ফিল আপৰ কাৰণে পইচা কিবা এটা হ'লেও যোগাৰ কৰি দিয়াচোন মোৰ মা দেউতাৰ সপোনটো মই পূৰণ কৰিব লাগিব বৰমা পূৰণ কৰিবই লাগিব নহ'লে তেওঁলোকে মনত বৰ দুখ পাব আৰু চিন্তা নকৰিবা চাকৰি কৰি পেলাই মই সকলোবোৰ তোমালোককে দিম মই বেলেগ কাকোৱে নিদিওঁ কাৰণ এতিয়া আপোন বুলিবলৈ অকল তোমালোকেই আছা তোমালোকৰ বাহিৰেনো মোৰ কোন আছে কোৱাচোন বৰমা প্লিজ কৈছোঁ মই হাতযোৰ কৰি কৈছোঁ তোমালোকে মোক 1500 টকা এটা দিয়াৰ ব্যৱস্থা কৰাচোন হেই নাই বুলি ক'লে কি নোহোৱা নেকি একেটা কথাকে কি চেপেটা কৰি আছ হা 1500 টকাটো তোক মই এতিয়া ক'ব দিওঁ নিজৰ ল'ৰাটোকে দিবলৈ যোৱা নাই আকৌ তই এটা আছই কলক গৈ এটা পঢ়া শুনা বাদ দে যা এতিয়া সোনকালে যা গাখীৰকণ খীৰাই পেলাই গৰুজনী এৰাল লাগে আৰু এই পইচা কথাত লৈ মোৰ পকাই লাগি নুফুৰিবি একদম মই ঠেকেছে পেলাম কৈ দিছোঁ মা দেউতা আজি তোমালোকে জীয়াই থকা হ'লে মোৰ এনেকুৱা অৱস্থা কেতিয়াও নহয় দেখিছা নহয় 1500 টকা এটাৰ কাৰণে বৰমাই মোক কিমান কথা শুনাইছে আৰু কালি বৰ্তাই দৰমহা পালেই মই দেখিছোঁৱেই তথাপি বৰমাই মোক 1500 টকা এটা দিবলৈ বিচৰা নাই তাকো মোক বেলেগ কামতো মই বিচৰা নাছিলোঁ অকল কলেজৰ ফৰ্ম ফিল আপ কৰিবলৈ লাগে আৰু যদি এইটো ফৰ্ম ফিল আপ নকৰোঁ মই তোমালোকৰ আশাটো পূৰণ কৰিবই নোৱাৰিম এইবোৰ কথা সকলোবোৰ জানিও বৰমাই মোক পইচাটো নাই পৰা আছে বুলি নক'লে কি কৰোঁ বাৰু এতিয়া মই ক'ৰ পৰা পইচা পাম এতিয়া মই তোমালোকে এনেকৈ মোক ইমান সৰুতে কিয় হৈ থৈ গ'লা মা কিয় হৈ থৈ গ'লা ইয়াত মই বহুত কষ্ট পাইছোঁ বৰ্তাৰ কথা বাৰু নকওঁ বৰ্তাই মোক বহুত মৰম কৰে কিন্তু বৰমাই মোক অকণো মৰম নকৰেও কোনো মৰম নকৰে এইখন ঘৰত থকাৰ কাৰণে বৰমাই বহুত অশান্তি পাইছে এইখন ঘৰৰ পৰা মই কেতিয়া সোনকালে ওলাই যাওঁ বৰমাই অকল সেইটোৱে বিচাৰি থাকে মা তোমালোকে মোক তোমালোকৰ লগতে কিয় লৈ নগ'লা বাৰু কিয় লৈ নগ'লা বাখৰ কি হ'ল তোৰ একেবাৰে সেই চক পোৱা মানুহগতে গোটেইটো একেবাৰে জঠৰ হৈ আছ যে অঁ গাঁওবুঢ়া দেউতা নাই তেনেকুৱা একো কথা নাই বাৰু মই আচলতে বেলেগ কিবা কথা এটাহে চিন্তা কৰিছিলোঁ পিছে গাঁওবুঢ়া দেউতা আজি আপুনি অকণমান দেৰি ৰ'ব লাগিব দেই গাখীৰ মানে এতিয়ালৈকে খীৰোৱাই নাই মই অঁ আজি আকৌ কি দেৰি হ'ব নেকি মই বোলো সোনকালে গাখীৰকণ লৈ ছোৱালীজনী ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ আকৌ ইমান দেৰিলৈকে খীৰোৱাই নাই নে তই কি কৰি আছিলনো
আচলতে গাঁওবুঢ়া দেউতা অহা মাহৰ পৰা মোৰ ফাইনেল পৰীক্ষা মই তাৰ কাৰণে পঢ়ি আছিলোঁ বৰমাই চিঞৰি থাকোঁতেহে গম পাইছোঁ যে গাইজনী আজি গাখীৰকণ খীৰোৱাই নাই বোলো তেতিয়াহে ল'ৰালৈকে আহিছোঁ পাই একো নহয় আপুনি অকণমান দেৰি ৰখি দিয়ক মই পটককৈ খীৰাই পেলাই আপোনাক দি পঠিয়াম অহা মাহৰ পৰা ফাইনেল পৰীক্ষা নি তোৰ পিছে পঢ়া শুনা তোৰ কিমানখিনি আগবাঢ়িছে পঢ়ি আছোঁ আৰু গাঁওবুঢ়া দেউতা কি হয় নাজানো আৰু পৰীক্ষা দিবলৈ পালেহে গম পাম বাখৰ মই যেতিয়া আহিছিলোঁ তোক কিবা মন মাৰি কিবা এটা কথা চিন্তা কৰি থকা নিচিনা লাগিছিলে তোৰ কিবা হৈছে নেকি কচোন বাৰু মোক নাই একো হোৱা নাই গাঁওবুঢ়া দেউতা কিনো হ'ব আৰু মোৰ পিছে আপুনি আহক বহকি আহকচোন নাই বাখৰ তই যিমান সৰলতাভাৱেৰে মুখখনে ক'লেও তোৰ চকুত কিন্তু সকলোবোৰ ধৰা পৰিছে কি হৈছে কচোন বাখৰ মানে গাঁওবুঢ়া দেউতা কিনো ক'ম আৰু মই গাঁওবুঢ়া দেউতা আপুনি সপাই গাখীৰ নিবলৈ আহিলেই আমাৰ এইটো আকৌ শুই উঠোঁতে ইমান দেৰি লগালে নহয় তাকে সেই জগাই পেলাই এতিয়া আনিছোঁ গাখীৰ খুৱাবলৈ আপুনি অকণমান আহক বহি লওকহি আজি অকণমান পলম হ'ব দেই ঠিক আছে বাৰু হ'ব বাখৰ যা এতিয়া সেই মানুহৰ মুখলৈ চাই কথা শুনি থাকিব নালাগে সোনকালে গাখীৰকণ খীৰাই পেলাই গাঁওবুঢ়া দেউতাক দি পঠিয়াই ঠিক আছে বৰমা আৰু গাঁওবুঢ়া দেউতা আহক আপুনি ভিতৰতে বহকহি বৰমাজনী যে কিয়নো এনেকুৱা হ'ল নহয় মানুহৰ আগত আকৌ ইমান একেবাৰে ভাল হৈ দেখাব কিন্তু মোক যিটো ব্যৱহাৰ কৰে অকল মইহে গম পাওঁ নিজৰ মা দেউতা নাই লোকৰ ওপৰত বুজা হৈ আছোঁ যেতিয়া লোকৰ কথা শুনিবই লাগিব যাওঁ সোনকালে গাখীৰকণ খীৰাই লওঁগৈ দাদা তই কেনিবা যাৱ হ'বলা ভাইটি এনেই অকণমান ওলাই যাওঁ আজি গোটেই দিনটো চাই আছোঁ তই কিবা মন কাণ মাৰি পেলাই ইটো ৰুমলৈ যাওঁ সিটো ৰুমলৈ যাওঁ ইটো কোণত বহ সিটো কোণত বহ কি হৈছে দাদা কচোন মায়ে সপাই তোক আকৌ গালি পাৰিলে নি নাই ভাইটি একো হোৱা নাই পিছে তই মোৰ পিছে কিয় আহিলি যা আকৌ পঢ়কে পৰীক্ষালৈ আৰু বেছিদিন নাই নহয় এমাহে আছে মাজত দাদা পৰীক্ষা অকল মোৰে নাই পৰীক্ষা তোৰো আছে তইতো নপঢ়ি নুশুনি এনেকৈ ঘূৰি ফুৰিছ সেইকাৰণে ময়ো তোৰ পিছে আহিলোঁ কচোন দাদা কি হ'ল তোৰ একো নাই হোৱা ভাইটি তই মোৰ লগত মিলাব নালাগে যা পঢ়কে মই পৰীক্ষা দিবলৈ পাওঁ নে নাপাওঁ কোনো গেৰাণ্টি নাই সেইকাৰণে তই মোক ফ'ল' কৰি থাকিব নালাগে যা পঢ়া শুনাত মন দেগে যা ভাইটি কি আকৌ তই পৰীক্ষা দিবলৈ পাওঁ নাপাওঁ কোনো গেৰাণ্টি নাই কিয় গেৰাণ্টি নাই তই আকৌ পৰীক্ষা কিয় নিদিবি পৰীক্ষা দিব লাগিব তই ভাইটি তই এইবোৰ লাগি থাকিব নালাগে তই যাচোন যা পঢ়াত মন দেগে যা নাই দাদা কি হৈছে তোৰ ক'বই লাগিব মই তোক এনেকৈ চাব নিবিচাৰোঁ ক না তোৰ কি হৈছে ভাইটি তোক মই কিনো ক'ম মোৰ দুখৰ কথা তইনো কিমান শুনিবি তোৰতো বয়স বেছি হোৱা নাই নহয় তোক এনেকৈ সদায় টেনশ্যন দিবলৈ মোৰো ভাল নালাগে কিন্তু কথাটো কি হৈছে কচোন ভাইটি বৰমাক ৰাতিপুৱাৰ পৰা কৈ আছোঁ ফৰ্ম ফিল আপৰ কাৰণে টকা 1500 দিবলৈ কিন্তু বৰমাই দেখোন টকা 1500 নাই বুলিয়ে কৈ আছে একেবাৰে দিবলৈ বিচৰা নাই মোক পৰীক্ষা দিবলৈও নালাগে বুলি কৈছে মই হেনো বোলে চাকৰি কৰিব নোৱাৰোঁ আৰু লোকৰ ঘৰে ঘৰে হাজিৰা কৰিবলৈহে কৈছে মোক মই কৈছোঁ মোৰ মা দেউতাৰ বহুত সপোন আছিলে যে মই পঢ়ি শুনি ভাল কিবা এটা চাকৰি কৰোঁ বুলি আৰু ইমানকেইটা ছেমিষ্টাৰ পঢ়িলোৱে লাষ্ট ছেমিষ্টাৰটো চোৱাচোন বৰমাই মূৰত কি কৰিছে পইচা 1500 দিবলৈ একেবাৰে মান্তি হোৱা নাইও তাকেহে চিন্তা কৰি আছোঁ পইচা 1500 টকাটো মই এতিয়া ক'ত পাম বৰমাই যদি নিদিয়ে মই দেখোন ফৰ্ম ফিল আপ কৰিবই নোৱাৰিম কি মায়ে তোক তেনেকৈ কৈছে ভাইটি পিছে তই 1500 টকাটোৰ কাৰণে দেউতাক কৈছিলি নাই বৰ্তাক মই লগেই পোৱা নাই ৰাতিপুৱা ক'ম বুলি ভাবোঁতেই বৰ্তা আজি ল'ৰালৈ হ'ল হপায় সোনকালে গুচি গ'লগৈ এতিয়া দেখোন অহাই নাই আহোঁতে এনেও দেৰি হ'ব তেতিয়াতো বৰমা থাকিবই মই দেখোন ক'বলৈ নাপাম সেইকাৰণে আৰু আশাই এৰি দিলোঁ পৰীক্ষা চাগে মই এবাৰ দিবলৈ নাপাম কাৰণ 1500 টকা মোকনো কোনে দিব দাদা তই পৰীক্ষা দিবলৈ পাবি আৰু এইটোক পৰীক্ষা মই তোক দিয়াম 1500 টকাটো মই তোক কেনেবাকৈ হ'লেও দিয়ামেই তই চিন্তা নকৰিবি দাদা তই চিন্তা নকৰিবি তই খালি অকল পঢ়াত মন দে মোৰ যে মাজনী কিয়নো এনেকুৱা হ'ল নহয় মই ভাবিয়ে নোপোৱা হ'লোঁ মাক ইমান বুজালেও নুবুজে কি যে হ'ব নহয় মাক লৈ মানে মই বহুত টেনশ্যনত পৰিছোঁ মই কৈছোঁ নহয় একো নহয় ভাইটি তই বৰমাৰ কথা এনেকৈনো কিয় কৈছ আৰু বৰমাৰ ওচৰত চাগে সঁচাকৈ পইচা নাই সেইকাৰণেহে মোক দিবলৈ বিচৰা নাই পইচা থকা হ'লে মোক নিশ্চয় দিলেহেঁতেন এতিয়া তই এইবোৰ কথা বাদ দে তই যা পঢ়গে যা মই অকণমান ওলাই যাওঁ হ'ব দে খালি তই সোনকালে আহিবি ভাইটি তোক মই বৰমাৰ বিষয়ে বেয়াকৈ কেতিয়াও ক'ব নোৱাৰোঁ যিমান যি হ'লেও
সেইগৰাকী মানুহেই মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে। অত্যাচাৰ কৰিলেও ককৰ্থনা শুনালেও তেওঁৰ হাতেৰেই মই ভাত খাই ডাঙৰ হৈছোঁ। তেওঁৰ কথা মই বেয়াকৈ কেতিয়াও ক'ব নোৱাৰোঁ। আৰু হয়ো হয়, নিজৰ ল'ৰাটো থকাৰ পিছত মোকনো আৰু বেলেগৰ ল'ৰাটো ক'ত নিজৰ বুলি ভাবিব। বৰমাৰ গাতো দুখ নাই। ভাইটি, তোক মই বৰমাৰ বিষয়ে কেতিয়াও বেয়াকৈ ক'ব নোৱাৰোঁ। তই মাফ কৰি দিবি মোক। দাদা, তই মোৰ পৰা যিমান কথা লুকুৱালেও মই মোৰ মাৰ চৰিত্ৰ ভালকৈ জানো। তোক যে অকণো দেখিব নোৱাৰে মই জানো। মোৰ মাজনী কিয় এনেকুৱা হ'ল মই ক'বই নোৱাৰোঁ, কৈছোঁ নহয়। আৰু তোক পৰীক্ষা দিবলৈ মই ব্যৱস্থা কৰি দিম। 1500 টকাটো মই কেনেবাকৈ হ'লেও উলিয়াই দিমেই, তই চিন্তা নকৰিবি দাদা। তোৰ এই ভাইটো জীয়াই থাকোঁতে তই অকণো কষ্ট নাপাওঁ, তই চিন্তা নকৰিবি। মই আছোঁ দাদা, মই আছোঁ।